নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দি ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি চৰকাৰী ঘৰলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগৰ থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিলৈ। তো যিসকল মহিলাৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনাৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনালোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিৰ অধীনত লাভ কৰিব চৰকাৰী ফ্ৰী গেছ। তো যিসকল মহিলাই এতিয়ালৈকে চৰকাৰী ফ্ৰী গেছ লাভ কৰা নাই সেই সকলো মহিলাই কৰিব পাৰিব এইখন আঁচনিত আবেদন। তো ৰেচন কাৰ্ড থাকিলে এইখন আঁচনিত আপোনালোকে আবেদন কৰিব পাৰিব আৰু এখনকৈ চৰকাৰী ফ্ৰী গেছ লাভ কৰিব। তো যিসকল মানুহৰ ৰেচন কাৰ্ড আছে কিন্তু এতিয়ালৈকে চৰকাৰী ফ্ৰী গেছ লাভ কৰা নাই সেইসকলে নিজৰ নিজৰ অঞ্চলৰ গেছ এজেঞ্চিৰ সৈতে যোগাযোগ কৰিব পাৰে। তো আপোনালোকে নিজৰ নিজৰ অঞ্চলৰ গেছ এজেঞ্চিৰ সৈতে যোগাযোগ কৰি এইখন আঁচনিত কৰক আবেদন কৰিলে চৰকাৰী ফ্ৰী গেছ আপোনালোকে লাভ কৰিব। এতিয়া আপোনালোকক দিব ওলাইছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছিল সেই সকল মানুহে ভিডিঅ'টো চাই আছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো ইতিমধ্যে চৰকাৰী ঘৰলৈ এখন গুৰুত্বপূৰ্ণ খবৰ আমাৰ হাতত আহি পৰিছে। তো কি খবৰ আহিছে আপোনালোকক বিতংভাৱে জনাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে চৰকাৰী ঘৰলৈ এনেকৈ এখন গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আমাৰ হাতত। ইয়াতে লিখি আছে চৰকাৰী পকী ঘৰ লাভক লৈ আহি গ'ল ডাঙৰ খবৰ। গোহালি ঘৰ, হাঁহৰ গঁৰাল, কেঁচা ঘৰ বুলি ফটো দিয়াসকল পৰিব বিপদত, কিয়নো গাঁৱে গাঁৱে পঞ্চায়তৰ সভাপতিৰ সহায়ত চলাব জৰীপ। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে যেতিয়া আবেদন কৰিছিল আবেদনৰ সময়ত গোহালি ঘৰ বা হাঁহৰ গঁৰালৰ ফটো দিছিল সেই সকল মানুহে পৰিব বিপদত, কিয়নো চৰকাৰী ঘৰৰ ভেৰিফিকেশ্যন আৰম্ভ হ'ব। এই কথা ঘোষণা কৰিছে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই। তো যিসকল মানুহে চৰকাৰী ঘৰ আবেদন কৰাৰ সময়ত গোহালি ঘৰৰ ফটো বা হাঁহৰ গঁৰালৰ ফটো দিছিল সেই সকল মানুহৰ নাম ভেৰিফিকেশ্যনৰ সময়ত কৰ্তন হ'ব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন খবৰ সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আজি ইমানেই, ধন্যবাদ।